দুলীয়াজান মহাবিদ্যালয় প্ৰায় ৩টা বছৰ ছাত্ৰকলা সভাৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। আজি এই নৱাগত আদৰণি সভা যিহেতু আমাৰ শেষৰ অনুষ্ঠান, এই শেষৰ অনুষ্ঠানটোত কি ধৰণে কৰিব পাৰিছোঁ, কি দিব পৰা নাই, এই কথা আমি নাজানো। সোণালী জয়ন্তী বৰ্ষত আমি যিহেতু আমি ছাত্ৰকলা সভাৰ দায়িত্ব পাইছিলোঁ সোণালী জয়ন্তী বৰ্ষত, তাৰপিছতে সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশনত আমাৰ দায়িত্ব আছিলে, আমি দায়িত্ব পাইছিলোঁ। তাৰপিছতে বিভিন্ন অনুষ্ঠানৰ লগত জড়িত আছিলোঁ দুলীয়াজান মহাবিদ্যালয়ৰ। বিশেষকৈ যিসকল আগৰ সাধাৰণ সম্পাদক আছিলে বা ছাত্ৰকলা সভা আছিলে তেওঁলোকে প্ৰায় এটা বছৰ পাইছিলে, মই কিন্তু প্ৰায় 3টা বছৰ এই দুলীয়াজান মহাবিদ্যালয়তে সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। আৰু যিহেতু আজি এই শেষৰ অনুষ্ঠান, এই শেষৰ অনুষ্ঠানটোত আপোনালোকৰ পৰা আমি একো নিবিচাৰোঁ, কেৱল কিছু মৰম আমাক যদি আপোনালোকে সদায় দি যায়। আজি 3টা বছৰৰ ভিতৰত আপোনালোকে যি মৰম দিলে, যি আশীৰ্বাদ দিলে, এই কোনো কালে এই কথা আমি পাহৰি নাযাওঁ। আপোনালোকে যিমান মৰম দিলে আৰু যিসকল শিক্ষাগুৰু আছে এই শিক্ষাগুৰুসকলে আমাক যি মৰম দিলে, আদৰ দিলে, তেওঁলোকৰ আদৰ্শৰে আমি সদায় আগবাঢ়ি গৈছিলোঁ। বিশেষকৈ দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকে প্ৰমুখ কৰি বিষয়ববীয়াই আমাক যথেষ্ট সহায় কৰিছে। প্ৰতিটো মহাবিদ্যালয়ত তেওঁলোকৰ যথেষ্ট সহায় সহযোগিতা আছে। আমাৰ মহাবিদ্যালয়ত প্ৰতিটো বস্তুতে তেওঁলোকৰ সহায় সহযোগিতা থাকিব। মহাবিদ্যালয়ত যিকোনো অনুষ্ঠান থাকিলে তেওঁলোকৰ সহায় সহযোগিতা সদায় আছে। মহাবিদ্যালয়ৰ যি ছাত্ৰ নিবাস, ছাত্ৰী নিবাস, তেওঁলোকৰতো যথেষ্ট সহায় সহযোগিতা আছে আমাৰ বিশেষকৈ অনুষ্ঠানবোৰ। আজি আমি ছাত্ৰকলা সভা কেৱল আপোনালোকৰ বাবে আছিলোঁ। কিবা কৰিব পৰা নাই, কি কৰিব পৰা নাই সেই কথা আপোনালোকে নিৰ্ধাৰণ কৰিব, কিন্তু আমি যিমান চেষ্টা কৰিছোঁ বা কি কৰিব পাৰিছোঁ এইটো সময়ে নিৰ্ধাৰণ কৰিব। কিন্তু মই এটাই কথা কওঁ যে দুলীয়াজান মহাবিদ্যালয় মঞ্জিল লেখা নামৰ এটা মাত্ৰা দিলে। মোৰ জীৱনত একো নাছিলে, মোৰ মঞ্জিল লেখা মাত্ৰ সুধা আছিলে। এই দুলীয়াজান মহাবিদ্যালয় বা পৰিয়ালবৰ্গই যি দিলে মোক দুলীয়াজান মহাবিদ্যালয়, এই কোনো কালে মই পাহৰি যাব নোৱাৰোঁ। আপোনালোকে যি মৰম দিলে, আশীৰ্বাদ দিলে, মোক সহায় সহযোগিতা কৰিলে, আছুৰ অধিৱেশনত বা সোণালী জয়ন্তীত যি ধৰণে ওতঃপ্ৰোতভাৱে জড়িত হৈ আমাৰ লগত কাৰ্যসূচীবোৰ সম্পূৰ্ণ কৰিলে, মই আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। মই এই আমাৰ সকলোৰ পিনৰ পৰা আপোনালোকক শ্ৰদ্ধা জনাইছোঁ, মই সেৱা জনাইছোঁ। আৰু সদৌ শেষত মই আপোনালোকৰ ওচৰত সেৱা বিচাৰিছোঁ আৰু আপোনালোকৰ মই আঁঠুলৈ সেৱা কৰিব বিচাৰিছোঁ। কাৰণ দুলীয়াজান মহাবিদ্যালয় ছাত্ৰকলা সভাৰ আপোনালোকে ভগৱান আছিলে, আপোনালোকে মোক আগবঢ়াই দিছিলে। সেইবাবে মই সদৌ শেষত আপোনালোকৰ ওচৰত সেৱা ল'ব। আগন্তুক দিনত আপোনালোকৰ সহায় সহযোগিতাই এই দুলীয়াজান মহাবিদ্যালয়ক এটা নতুন মাত্ৰা প্ৰদান কৰিব। আৰু দুলীয়াজান মহাবিদ্যালয়ৰ যি ভৱিষ্যত আছে আপোনালোকৰ ওচৰত অৰ্পণ কৰি আমি যিহেতু এই পঞ্চম ষান্মাসিকত আছোঁ আৰু কিছু সময় পিছতে আমাৰ মহাবিদ্যালয়ৰ পৰা বিদায় গ্ৰহণ কৰিম। আৰু দুলীয়াজান মহাবিদ্যালয়ৰ ছাত্ৰকলা সভাৰ এই পবিত্ৰ মজিয়াখনে আমাক যি দিলে, এই মজিয়াখনৰ পৰাও আমি বিদায় গ্ৰহণ কৰিম। আজি এই মুহূৰ্তটো আমাৰ কাৰণে যথেষ্ট দুখ লাগিছে, কাৰণ 3টা বছৰ আমি এই মহাবিদ্যালয়ত কাৰ্যনিৰ্বাহ কৰি আছিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট মৰম পায় আমি বহুত আনন্দিত। সেইকাৰণে মই ইয়াৰ পিছৰ মহাবিদ্যালয়ত উপস্থিত থকা ইয়াৰ মাজৰে বা ইয়াৰ বাহিৰৰ কোনো নেতৃত্ব হ'ব পাৰে ছাত্ৰকলা সভাৰ, মই তেওঁলোকক এটা কথা কৈ যাব বিচাৰোঁ, বেজ আৰু গোট লগালে ছাত্ৰকলা সভাৰ বিষয়ববীয়া নহয়। বেজ আৰু গোট লগালে ছাত্ৰকলা সভাৰ বিষয়ববীয়া নহয়। তেওঁলোকৰ মৰম আদৰবোৰ কি ধৰণে ৰক্ষা কৰিব পাৰি, ছাত্ৰকলা সভা কি ধৰণে ৰক্ষা কৰিব পাৰি, ছাত্ৰৰ সমস্যাৰ ওপৰত তেওঁলোকে কি ধৰণে মাত মাতিব পাৰি, এই কথা সময়ে নিৰ্ধাৰণ কৰিব। মই কওঁ এটা কথাই, আপোনালোকে সদায় সমাজমুখী হ'ব, সমাজৰ এটা সমস্যাক লৈ মাত মাতিব। এই কথা মই সকলো ছাত্ৰ ছাত্ৰীয়ে কওঁ। ভাষণ দিয়াৰ মোৰ যোগ্যতা নাই, কিন্তু ক'ব বিচাৰোঁ যে যিকেইটা
দিন এই মহাবিদ্যালয়ত আছোঁ সকলো শিক্ষাগুৰুৰ আদৰ্শৰে আমি সদায় চলি আহিছোঁ সেইবাবে মই শিক্ষাগুৰুৰ আদৰ্শ আৰু আপোনালোকৰ মৰম আশীৰ্বাদ লৈ মই আজি এই শেষৰ অনুষ্ঠানটোত মই আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব বিচাৰিছোঁ যিহেতু আমাৰো ৰং ধেমালি কৰিবৰ মন সেইকাৰণে আমি এটা গান বজাই দিব বিচাৰিছোঁ আৰু আমি সকলোৱে আপোনালোকৰ আগত মানে এবাৰ প্ৰদৰ্শন কৰিম এবাৰ পুনৰবাৰ এই দুলীয়াজান মহাবিদ্যালয়ৰ সদায় জয় হ'ব দুলীয়াজান মহাবিদ্যালয় জিন্দাবাদ দুলীয়াজান মহাবিদ্যালয় জিন্দাবাদ দুলীয়াজান মহাবিদ্যালয় জিন্দাবাদ